মই আছোঁ বৰ্তমান আজি শিৱলিং ভীষ্মনগৰৰ ওচৰত তো পূজা কৰিবলৈ আহিলোঁ তো ইমানে মানুহ আৰু ধূলি ইমানে হৈছে আপোনালোকক দেখাম ভিউবিলাক তো আমি এতিয়া মোৰ লগত আহিছে বৰ্তমান বন্দীপ ভাই খবৰ কেনে তো আমাৰ পল্লৱ দা তো এইপিনি বৰপালি আহিছে খবৰ ভাল তো বলক বেছি দেৰি কৰি নাথাকোঁ আপোনালোকক শিৱলিংগৰ ভিউ দেখাইছোঁ অলপ কেনে ধূলি কেনে গোটেই মানে ইয়াত বগা কালাৰ বস্তু পিন্ধি আহিব নহ'ব এয়া হৈছে শিৱলিংগৰ প্ৰথম গেট তো গেটত আহি পাই মানুহ ইমানেই ভিৰ দেখিলোঁ আৰু ইয়াত বেছি দেৰিলৈকে থিয় হৈ থাকিব নোৱাৰি ৰ'দৰ পৰা তো বলক আগত গৈ আপোনালোক ভিউ দেখাইছোঁ আগত আহি পাই দেখিলোঁ তো পূজা কৰিবলৈ হ'লে লাইন পাতিব লাগে বোলে তো আমি ভাবিলোঁ সৰু সুৰাকৈ পূজা এটা কৰোঁ যাওঁ তো লাইন পাতি নাথাকোঁ এতিয়া বলক এয়া হৈছে শিৱলিংগৰ মেইন পূজা কৰা চেণ্টাৰটো তো পুলিচ আৰ্মি ধেৰ আছে চিকিউৰিটিবিলাক তো যিমান পাৰে ডিচিপ্লিনকৈ কৰিব বিচাৰিছে তো আমি পূজা কৰি ল'লোঁ ভিতৰত মোবাইল এলাও নাই বোলে সেইটো কাৰণে ভিতৰৰ ক্লিককেইটা ল'ব নোৱাৰিলোঁ ইয়াত পূজা কৰিব আহিছোঁ আমি পূজা কৰিব নাপায় কিছুমানে এনেকৈ মন্দিৰৰ কিনাৰতে পূজাৰী কিছুমান বহি থাকে সেইকেইটা ফুট লৈ লয় তো পূজাৰীকেইটাই ডিমাণ্ড লয় কিমান ঐ ডিমাণ্ড কিমান ল'লে দাদক 100 এটাত নে দুটাত কমনিও কৰিব পাৰি উপাৰ্জন কৰিছে আৰু ভগৱানৰ লগত কিবা এটা ক'ব নাপায় তথাপিও আমি আহিলোঁ এতিয়া মাহঁতকো লগ পালোঁ কি লৈছোঁ মই কি লৈছোঁ বস্তু মাহী খবৰ ভাল হা কিবা খালি নাই কিনাকা ভাই এই চব 100 টকা চব বেলেগ তো শিৱলিং আহিছোঁ যেতিয়া ভাঙলাটো খাওঁ দুটামান তো বেছি নাখাওঁ তো আণ্টি কিমান এটাত এটা ল'লে 10 টকা 20 টকাত তিনিটা দি দিয়ক 6টামান দি দিয়কচোন খাবলৈ মিঠা মই অকল মানে ভাঙলাৰ নিচা ধৰিব বুলি ভাবিছিলোঁ তো 3টামান খালোঁ এতিয়ালৈকে অলপ ধৰি থাকে তো বলে ধৰিছে না দাদা কিমানকৈ এইখিনি চব চাই আছে নেকি ইয়াত আহি এটাই কথা বেয়া লাগিলে তো মই কি ক'ব বিচাৰিছোঁ আপোনালোকে বুজিছে তো প্ৰায়ভাগ মানুহ এনেকৈ দেখিলোঁ মই ভৰি নথকা তো নিজৰ ফালৰ পৰা যিমান পাৰিলোঁ সহায় কৰিলোঁ ৰাস্তাত ইমানেই ধূলি হৈছে তো আমি হেলমেট নানিলোঁ হেলমেট ননাৰ কাৰণে বহুত কষ্ট হ'ল আমাৰ তো ভিডিঅ'টো বেছি দীঘলীয়া কৰি নাথাকোঁ তো আজিলৈ